নমস্কাৰ এএন টেলিভিছনৰ মিড ডে নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই অৰূপ সংগম সোণোৱাল। প্ৰথমে চাওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম। নাজিৰাত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু এগৰাকী মহিলাৰ। ডিব্ৰুগড়ৰ বিমানবন্দৰত উপস্থিত আপৰ জ্যেষ্ঠ নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনা সিং নিৰ্বাচনী প্ৰচাৰ চলাব আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ। বিপিএফ দলৰ একালৰ এগৰাকী শক্তিশালী নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই এৰিলে বিপিএফ, শীঘ্ৰেই যোগদান কৰিব ইউপিপিএল দলত। এতিয়া বিতং বাতৰি। বিজুলী ঢেৰেকনি আৰু প্ৰতিকূল বতৰেও স্তব্ধ কৰিব পৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰক। ডিব্ৰুগড়ত বিশাল ৰোড শ্ব'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংগ দিলে ডিব্ৰুগড়ৰ হাজাৰ হাজাৰ জনতাই। ডিব্ৰুগড়ত ৰোড শ্ব'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজুলী ঢেৰেকনি প্ৰতিকূল বতৰকো নেওচি ডিব্ৰুগড়ৰ ৰোড শ্ব'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত সংগ দিলে ডিব্ৰুগড়ৰ হাজাৰ হাজাৰ জনতাই। 19 এপ্ৰিলত উজনি অসমৰ ডিব্ৰুগড়ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক বিপুল ভোটত জয়যুক্ত কৰাৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়া চৌকিডিঙি চাৰিআলিৰ পৰা উলিওৱা ৰোড শ্ব'ত চহৰখনৰ কেইবাটাও ব্যস্ত পথত ৰোড শ্ব' কৰি জনসাধাৰণক সজাগ, সচেতন আৰু ঐক্যবদ্ধ কৰি তোলে। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, এএন টেলিভিছন। আন এক বাতৰি। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি ডিব্ৰুগড়ত উপস্থিত হৈছেহি দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনা সিং। দুলীয়াজনত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব নেত্ৰীগৰাকীয়ে। আজি ডিব্ৰুগড়ত উপস্থিত দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনা সিং। ডিব্ৰুগড়ৰ বিমানবন্দৰত উপস্থিত হৈহি আপৰ জ্যেষ্ঠ নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰীগৰাকী। আপৰ নেত্ৰীগৰাকীক আদৰণি জনাবলৈ ডিব্ৰুগড় বিমানবন্দৰত ভিৰ কৰি উষ্ম আদৰণি জনাই আপৰ দলীয় নেতাকৰ্মীসকলে। ডিব্ৰুগড় বিমানবন্দৰৰ পৰা পোনে পোনে দুলীয়াজানলৈ ৰাওনা হয় আপৰ নেত্ৰীগৰাকী। দুলীয়াজানতে এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰাৰ লগতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে আপ নেত্ৰীগৰাকীয়ে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আপৰ প্ৰাৰ্থীগৰাকীয়ে। देखिए, आसाम के लोगों से आम आदमी पार्टी को हमेशा बहुत प्यार मिला है। चाहे गुवाहाटी में हुए म्यूनिसिपल इलेक्शन में हो, चाहे पहले आसाम के अलग अलग हिस्से में म्यूनिसिपल इलेक्शन में हो, आसाम के लोग आम आदमी पार्टी से पर भरोसा करते हैं। और इस बार यहाँ पे हम 2 लोकसभा सीट्स लड़ रहे हैं और मुझे पूरा भरोसा है कि जिस तरह म्यूनिसिपल इलेक्शंस में भी आसाम के लोगों ने हमें अपना प्यार दिया, अपना आशीर्वाद दिया, उसी तरह से आने वाले समय में अच्छे स्कूल्स के लिए, अच्छे हॉस्पिटल्स के लिए, ज़्यादा अधिकार के लिए आसाम के लोग आम आदमी पार्टी को। ये दुख की बात है कि जब देश भर में अलायंस हो गया ऑपोजिशन पार्टीज में, तो आसाम में भी होता तो अच्छा रहता। और लेकिन फिर भी मुझे पूरा भरोसा है कि जिस मजबूती से हमारे दोनों लोकसभा के कैंडिडेट्स अपना चुनाव लड़ रहे हैं, इस बार आसाम में लोकसभा के चुनाव में आम आदमी पार्टी का खाता जरूर। ब्यूरो रिपोर्ट, एएन টেলিভিছন। এক দীঘলীয়া সময় সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰত থকা বিপিএফ দলৰ একালৰ এগৰাকী শক্তিশালী নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই এৰিলে বিপিএফ, শীঘ্ৰেই যোগদান কৰিব প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএল দলত। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বড়োভূমিৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ হিচাপে বিবেচিত হৈছে প্ৰাক্তন বিপিএফ নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ পুনৰ সক্ৰিয় ৰাজনৈতিক খোজ। এক দীঘলীয়া সময় সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰত থকা বিপিএফ দলৰ একালৰ এগৰাকী শক্তিশালী নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত পুনৰ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
চিৰাঙৰ চাপাগুৰিস্থিত হোটেল ছিগনেটত এক সংবাদমেল সম্বোধন কৰি অহা 12 এপ্ৰিলত কাজলগাঁৱত এক বিশাল জনসভাত প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ কথা ঘোষণা কৰিছে। সেইদিনা চন্দন ব্ৰহ্মৰ সৈতে বহুকেইটা জাতীয় দল সংগঠনৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে UPPL দলত যোগদান কৰিব বুলি এই সংবাদমেলতেই জনাইছে ব্ৰহ্মই। দীঘলীয়া সময় ৰাজনীতিৰ পৰা আঁতৰত থকাৰ কাৰণ সন্দৰ্ভত বিশেষ মন্তব্য নকৰিলেও তেওঁ ৰাজনীতিৰ পৰা জিৰণি লোৱাৰ প্ৰয়োজন আছিল বুলি মন্তব্য কৰে। UPPL দলত যোগদান কৰাৰ আঁৰত পূৰ্বৰ ৰাজনৈতিক দল বা নেতা কাৰো প্ৰতি তেখেতৰ কোনো আক্ষেপ বা অভিযোগ নাই। কেৱল সময়ৰ আহ্বানত তেওঁ প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL দলত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। আগন্তুক 12 তাৰিখ 4টা বজাত চিৰাং জিলাৰ হেডকোৱাৰ্টাৰ কাজলগাঁৱত বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন UPPL ৰাজনৈতিক দলত মই লগতে বহুতো দল সংগঠনৰ নেতা কৰ্মী শুভাকাংক্ষী ৰাইজ যোগদান কৰিম। সেইদিনাখন সেই কাৰ্যসূচীত ইচ্ছুক ব্যক্তিসকলে অংশগ্ৰহণ কৰিব পাৰিব। নিউজ ডেস্ক AN টেলিভিছন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। পুনৰ আহিছো বাতৰিৰ মাজলৈ। নাজিৰাত ৰেলৰ খুন্দাত মৃত্যু এগৰাকী মহিলাৰ। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যুক আঁকোৱালি লোৱা মহিলাগৰাকী ঋতু বেগম বুলি জানিব পৰা গৈছে। এতিয়াও জানিব পৰা হোৱা নাই আচলতে এয়া দুৰ্ঘটনা, আত্মহত্যা নে আন কিবা। আৰক্ষীৰ অনুসন্ধানৰ পাছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য। নাজিৰাত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু। নিহত মহিলাগৰাকী নাজিৰাৰ ৰেলৱে ষ্টেচনৰ সমীপৰ ৱাৰ্ড নম্বৰ 2ৰ নিবাসী জাকিৰ আলীৰ পত্নী ঋতু বেগম বুলি জানিব পৰা গৈছে। যোৱা নিশা সংঘটিত হোৱা এয়া দুৰ্ঘটনা, আত্মহত্যা নে আন কিবা সেয়া আৰক্ষীৰ অনুসন্ধানৰ পাছতহে পোহৰলৈ আহিব। নিউজ ডেস্ক AN টেলিভিছন। আন এক বাতৰি। মাজত মাথো কেইটামান দিন বাকী। সন্মুখত সকলোৰে চেনেহৰ ৰঙালী বিহু। সকলোৱে সাজু হৈছে ৰঙালী কাদৰাৰ। ঠায়ে ঠায়ে আয়োজন কৰা হৈছে বিহু কৰ্মশালাৰ। বাইহাটা চাৰিআলিৰ সমীপৰ বিহদিয়াতো বিশ্বজ্যোতি সংঘৰ উদ্যোগত আৰু সৃষ্টি আৰ্ট থিয়েটাৰৰ সহযোগত অনুষ্ঠিত হৈছে এক বিহু কৰ্মশালাৰ। শতাধিক নাচনী আৰু ঢুলীয়াই অংশগ্ৰহণ কৰিছে এই বিহুৰ কৰ্মশালাত। সন্মুখত হেঁপাহৰ ৰঙালী। বিহুলৈ মাজত মাত্ৰ কেইদিনমান বাকী। ৰাজ্যৰ চৌপাশে এতিয়া ঢোলৰ গুমগুমনিৰ লগতে পেপাৰ মাত। ঠায়ে ঠায়ে অনুষ্ঠিত কৰা বিহু নাচৰ কৰ্মশালা। বাইহাটা চাৰিআলিৰ সমীপৰ বিহদিয়াতো বিশ্বজ্যোতি সংঘৰ উদ্যোগত আৰু সৃষ্টি আৰ্ট থিয়েটাৰৰ সহযোগত অনুষ্ঠিত হৈছে যোৱা 5 এপ্ৰিলৰ পৰা অহা 11 এপ্ৰিললৈ বিহু কৰ্মশালা। শতাধিক নাচনী আৰু ঢুলীয়াই অংশগ্ৰহণ কৰিছে এই বিহুৰ কৰ্মশালাত। কেইবাগৰাকী বিহু নৃত্যৰ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দি থকা হৈছে এইসকল নাচনী ঢুলীয়াৰ। উদ্যোগত অনুষ্ঠিত পূব কামৰূপ ৰঙালী বিহু সন্মিলন এবাৰ 45 বৰ্ষত ভৰি দিছে আৰু এই 45 বৰ্ষৰ ভিত্তিত আমি 4 আৰু 5 বহাগ দুদিনীয়া কাৰ্যসূচীৰে বিহু উদযাপন কৰিছোঁ আৰু বিহুৰ লগত সংগতি ৰাখি
সৃষ্টি আৰ্ট থিয়েটাৰ মণি কাঞ্চন যিটো আমাৰ কালচাৰেল গ্ৰুপ আছে তেখেতসকলৰ সহযোগত আমাৰ ইয়াতে বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। বিশ্বজ্যোতি সংঘ আজি 54 বছৰ হ'লেই ৰূপালী জয়ন্তী আমি যাই আছোঁ, বিহুখন আগবাঢ়ি যাই আছে। তাৰে লগত সংগতি ৰাখি যোৱা বেলিৰ পৰা আমি বিহু কৰ্মশালাখনৰ আয়োজন কৰিছিলোঁ আৰু বিহু কৰ্মশালাখন ইতিমধ্যে 2 দিন পাৰে হ'ল, 11 তাৰিখে সামৰণি পৰিব। ইয়াতে আমাৰ বিশ্বজ্যোতি সংঘ আৰু পূব কামৰূপ ৰঙালী বিহু সন্মিলন আৰু সৃষ্টি আৰ্ট থিয়েটাৰৰ সহযোগত হৈ আছে। আৰু এইখিনি আমাৰ পূব কামৰূপ অঞ্চলৰ বিভিন্ন স্থানৰ পৰা বাহিৰতে চাৰিআলিৰ পৰা মুক্তপুৰলৈকে এলেকাধীন মানে ল'ৰা ছোৱালীখিনিয়ে বৰকৈ মানে আপ্লুত হৈছে আৰু আমাক যথেষ্ট আপ্লুত কৰিছে। আমাৰ এইবাৰ বিশেষ অনুষ্ঠান এটা আছে, ইতিমধ্যে কৈছে সাংস্কৃতিক সভাপতি ডাঙৰীয়াই, যে বিহু হুঁচৰি প্ৰতিযোগিতা, য'ত প্ৰথম পুৰস্কাৰ দিয়া হৈছে 60,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ হৈছে 40,000 টকা। আৰু আমাৰ এইবাৰ অসমৰ স্বনামধন্য শিল্পী বিপিন চাওডাং ডাঙৰীয়াক আমন্ত্ৰণ কৰা হৈছে, তেখেতে ইয়াৰ গীত পৰিৱেশন কৰিব। গতিকে আপোনালোকৰ মাধ্যমেৰে সমূহ ৰাইজকো অনুৰোধ জনাইছোঁ, সকলোৱে যেন সহায় সহযোগিতা আগবঢ়ায় আৰু বিহু উপভোগ কৰে। নিউজ ডেস্ক AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। অসমৰ সংগীত প্ৰেমীসকলৰ বাবে সুখবৰ। ডিব্ৰুগড়ৰ উদীয়মান কণ্ঠশিল্পী কাঞ্চন দত্ত আৰু জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ কণ্ঠত শুভমুক্তি লাভ কৰিলে এটি গীত কুৰুকি। ৰঙালী বিহুৰ প্ৰাকক্ষণত অসমৰ সংগীত প্ৰেমীসকলৰ বাবে সুখবৰ। উদীয়মান কণ্ঠশিল্পী ডিব্ৰুগড়ৰ কাঞ্চন দত্ত আৰু জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ কণ্ঠত শুভমুক্তি লাভ কৰিলে এটি গীত কুৰুকি। বিচাৰি তোকে ঐ বাচিলো, হিয়াৰে মৰমবোৰ তোকে ঐ খুপিলে। বিচাৰি তোকে ঐ বাচিলো, হিয়াৰে মৰমবোৰ তোকে ঐ খুপিলে। গীতটিৰ কথা আৰু সুৰ কাঞ্চন দত্তৰ আৰু সংগীত মৃৎপানৰ। এই গীতটি কাঞ্চন দত্তৰ ইউটিউব চেনেল কাঞ্চন দত্ত মিউজিক ৱৰ্ল্ডত অসমৰ শ্ৰোতাসকলে শুনিবলৈ পাব বুলি জানিবলৈ দিয়ে কণ্ঠশিল্পী কাঞ্চন দত্তই। ডিব্ৰুগড়ৰ আগশাৰী মিউজিক ষ্টুডিঅ' ছান ষ্টুডিঅ'ত শুভমুক্তি দিয়ে এই কুৰুকি নামৰ গীতটি। এতিয়া অসমৰ শ্ৰোতা ৰাইজৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছে কণ্ঠশিল্পী কাঞ্চন দত্তই। সকলো অসমবাসী ৰাইজক মই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছাখন জ্ঞাপন কৰিছোঁ, মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ৰঙালীৰ প্ৰাক্ষণত মোৰ এটি ড্ৰিমছ আছিলে, সপোন আছিলে সুবাসনা দত্তবাৰ লগত এটি গীত কৰাৰ সৰুৰ পৰা। গতিকে তেখেতৰ সৈতে এটা গীত কলাবৰেশ্যন কৰিছিলোঁ আৰু সেই গীতটো আজি শুভমুক্তি কৰা হৈছে। গতিকে এই আৰু ৰাইজে মৰম বিচাৰিছোঁ, মৰম পালেই হ'ল। গতিকে গীতটো কেনেকুৱা হৈছে, কি হৈছে ৰাইজে অৱগত কৰিব, ৰাইজে শুধৰাব বা ৰাইজে কমেণ্ট কৰি জনাব, মৰম দিব, সেয়াই আৰু। গীতটি মোৰ ইউটিউব চেনেল কাঞ্চন দত্ত মিউজিক ৱৰ্ল্ডৰ জৰিয়তে ৰাইজলৈ আগবঢ়াই দিছোঁ বৰ্তমান। সেই ইউটিউব চেনেলৰ জৰিয়তে শুনিবলৈ পাব। যে আপোনাৰ নাম দিছে কুৰুকি। কুৰুকি, হয়। অকণমান যদি কয়। কুৰুকি শব্দটো মানে আমাৰ অসমীয়া এটা খুব ধুনীয়া এটা শব্দ হয়। কুৰুকি অনা, কুৰুকি সোমাই যোৱা, অন্তৰৰ ভিতৰত সোমাই যোৱা, সেইটো আচলতে এটা মৰম ভাৱ থকা এটা শব্দ। সমূহ অসমবাসী ৰাইজক আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ষ্টুডিঅ' চেণ্টুডিঅ'ৰ মজিয়াত আমাৰ মৰমৰ ভাইটি কাঞ্চন দত্তই এটি খুব সুন্দৰ গীত কুৰুকি লগতে কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তই। গীতটো ইতিমধ্যে তেওঁৰ ইউটিউব চেনেল কাঞ্চন দত্ত অফিচিয়েল ইউটিউব চেনেলত অলৰেডি উপলব্ধ হৈছে। গতিকে এই কুৰুকি শীৰ্ষক গীতটিক আপোনালোকে সকলোৱে মৰম কৰি আঁকোৱালি ল'ব। এজন উঠি অহা নতুন প্ৰজন্মৰ শিল্পী, খুব আশাৰে গীতটো কৰিছে, বহুত কষ্টৰ মাজেদি কৰিছে আৰু সুন্দৰকৈ সংগীতেৰে সজাই তুলিছে মৰমৰ ভাইটি মৃৎপান আমাৰ হিমাংশু গাৰ্গে। আৰু গীতটোৰ কথাবোৰ আমাৰ কাঞ্চন দত্তৰ নিজৰ। গতিকে মই আশা ৰাখিছোঁ আৰু আশাবাদী খুব আপোনালোকৰ যোগেদি এই গীতটো খুব কৃতকাৰ্য হ'ব আৰু গোটেই অসমবাসী ৰাইজে গীতটো আদৰি ল'ব বুলি মোৰ ফালৰ বিনম্ৰ অনুৰোধ জনাইছোঁ। কুৰুকি বুকুতে তই সোমালি, খুলি সিয়াখন খুলি খালি, মৰম দি উতলা কৰিলি দেহাতি, মৰমী মোৰ নাচনী। তোৰে প্ৰেমত পগলা হলো,
এ তোৰে প্ৰেমত পগলা, তোৰে প্ৰেমত পগলা হলো। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। আজিৰ বাতৰি ইমানেই। মিড ডে নিউজৰ পৰা মই অৰূপ সংগম সোণোৱালে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263।